सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तुते।
Vagabond, this old man came rolling through. This old man, he played too. He played knick-knack on my shoe, and the knick-knack দুটা চাহ হা বাহ কি সুন্দৰ সংগীত কিহৰ সংগীত দেউতা মোৰ নাতি ল'ৰাই স্পষ্ট উচ্চাৰণত ইংৰাজী পঢ়ি আছে হয় নেকি দেউতা সেয়াই সংগীত নাতি ল'ৰাই ৰাতিপুৱাই স্পষ্ট উচ্চাৰণেৰে ইংৰাজী পঢ়ি থাকিলে ককা দেউতাকৰ কাৰণে সেয়াই সংগীত বুজিছ কথাষাৰ মই বুজা নাছিলো দেউতা দেউতাক ককা দেউতাকৰ মনৰ কথা তই কি বুজিবি তইতো তোৰ বিয়াখনকে নাপাতিলি ইমান দিনে ভাগ্যত নাই দেউতা হেৰৌ হৰি এতিয়াও সময় আছে বিয়াখন পাতি পেলা দেউতাৰো যে কথা কিয় কি অসুবিধা আছে তোৰ অমিতা গছৰ কাঠেৰে চকী মেজ সাজিব নোৱাৰি দেউতা অমিতা গছৰ কাঠেৰে চকী মেজ সাজিব নোৱাৰি হেৰা সি মোক ডাইলগ শুনাই থৈ গ'লহে গায়নৰ ঘৰৰ বুন্দায়ো ৰাও দিয়ে তাৰমানে তুমি মোক কি ডাইলগ মৰা মানুহ বুলি ক'ব খুজিছা নেকি হে সি মোৰ বিয়া আগৰ পৰাই আপোনাৰ লগত আছে হেৰা সি মোৰ বন্ধুৰ নিচিনাই হে হেৰা দীপক বাপা চাহ লোৱা তুমি হ'বলা কিবা লিখি আছা হৰিকাই সুন্দৰ কবিতা এটা লিখিছো ৰবা তোমাক শুনাও মই লিখা পঢ়া নজনা মানুহটোৱে কবিতা কি বুজি পাম হে বান্দৰে জানো নাৰিকলৰ মূল বুজি পায় হৰিকাই কবিতা বুজিবলৈ হলে লিখা পঢ়াৰ কোনো দৰকাৰ নাই মাত্ৰ দৰকাৰ এখন নিৰ্মল হৃদয়ৰ আৰু মই জানো সেইটো তোমাৰ আছে বাৰু শুনা এতিয়া কেতিয়াবা সুধিছানে সাগৰক তাৰ তৃষ্ণাৰ কথা তাৰো হেনো পিয়াহ লাগে চিঞৰি উঠে সি মোক অলপ পানী দিয়া মোৰ আছে যুগ যুগান্তৰৰ তৃষ্ণা কেনে পালা হৰিকাই আৰু অৱশ্যে লিখিবলৈ বাকী আছে বৰ ভাল লাগিলহে বোপা বুজি হলে নাপালো তথাপিচোন কিবা এটা ভাল লাগে সেইটোৱে আচল কথা হৰিকাই বুজাতকৈ অনুভৱ কৰাটোহে বেছি প্ৰয়োজন তোমাৰ কবিতা শুনি থাকোঁতে দেৰিয়ে হ'ল সিফালে নাতাচা মাজনীক গাখীৰ দিবলৈকে আছে তুমি বহা মই আহো হা বাৰু যোৱা গুড মৰ্ণিং হৰিকাই গুড মৰ্ণিং মাজনী তুমি হাফ পেণ্টটো পিন্ধি কি নাচি আছা লোৱা গাখীৰ খোৱা এইটো হাফ পেণ্ট নহয় এইটো স্লেক্স বুলিহে কয় আৰু এতিয়া মই এৰোবিক্স কৰি আছিলো জানা আজিকালি স্লিম এণ্ড ট্ৰিম হৈ নাথাকিলে মাৰ্কেটত কোনো ডিমাণ্ড নাই বুজিলানে ককাই একো বুজা নাই বুজিব কোনো দৰকাৰ নাই যোৱা মোক ডিষ্টাৰ্ব নকৰিবা ঠিক আছে লোৱা গাখীৰ খোৱা লোৱা আৰু তুমি যি কৰা কৰি থাকা মই যাওঁ হা মা টিভিটা বন্ধ করে দেন আমার পড়া ডিস্টার্ব হয় মোরা হয় ডিস্টার্ব से दे अंतर मोले जा कॉलेज फी भरने बोलो। के लिए पैसा सोच रहा था आजकल मैं दे दूंगा लेकिन वक्त पे नहीं आ सकता आप ले आया ৰাখি তুমি এখন ঘৰৰ ডাঙৰ বোৱাৰী গতিকে মা দেউতাৰ সুখ দুখৰ কথা চিন্তা কৰাটো তোমাৰ উচিত ঘৰখনৰ বাবে কি ভাবিব লাগে সেইটো তুমি মোক নতুনকে নিশিকালেও হ'ব ঘৰখনত কি হৈ আছে তাৰ খবৰ ৰাখাৰ সময় জানো তোমাৰ আছে তুমি মোৰ সুখ শান্তিৰ কথা কোনোবা দিনাখন চিন্তা কৰিছানে
বৰ কথা কৈ বিয়া কৰাই আনিছিলা এতিয়া কি কৰিলা গতিকে এই ঘৰখনৰ কাৰণে এতিয়া মই কি কৰো চাই থাকা তাত মাত মতাৰ কোনো দৰকাৰ নাই যি কৰা মোক বুজিবলৈ চেষ্টা কৰা আৰু মানুহে যাতে হাঁহিব নোৱাৰে সেই কথাটো গুৰুত্ব দিবা সমাজত দেউতাৰ এটা সুনাম আছে ৰাখি এতিয়া আমাৰ খং ৰাগ এইবোৰ কৰা বয়স নাই মাত্ৰ মনত ৰাখিবা মই কি ক'ব বিচাৰিছো হ'ব হ'ব ব্যাখ্যা নকৰিলেও হ'ব মণি মণি উঠাচোন উঠা না অহো আজি সানডে মোক অলপ শুবলৈ দিয়া না প্লিজ সানডে আমি আটাই মিলি যে ব্ৰেকফাষ্ট খাওঁ তুমি পাহৰি গলা নেকি তোমালোকৰ ঘৰৰ এই পৰম্পৰা ডিসিপ্লিন এইবোৰৰ পৰা মই একেবাৰে বৰ হৈ গৈছো প্লিজ কিবা এটা কৰা না নহলে আমি ক'ৰবাত বেলেগ কৈ থাকো বলা না ডাৰ্লিং আজি যে দীপক গগৈৰ ঘৰত পাৰ্টি আছে তুমি পাহৰি গলা নেকি অ মাই গড মইতো পাৰ্লাৰলৈ যাব লাগিব গেট ৰেডি ইয়াৰ ইমিডিয়েটলি নহলে পাৰ্লাৰত লাইন ধৰিব লাগিব অ ডাৰ্লিং তুমি যে মোৰ ইমান কেয়াৰ লোৱা টাৱেলখন দিয়া হেৰা কি হ'ল 9টা বাজিল এতিয়ালৈকে কোনো টেবুললৈ নাহিল দেখোন আহিব 9টা বাজিছেহে কিন্তু এইখন ঘৰৰ সকলোৱে জানে যে প্ৰতি দেওবাৰে আমি সকলোৱে বহি 9টা বজাত ব্ৰেকফাষ্ট কৰোঁ কিন্তু আজি কিছুদিনৰ পৰা মই মন কৰিছোঁ এই নিয়মৰ যেন কিবা এটা ব্যতিক্ৰম হ'ব ধৰিছে গুড মৰ্নিং দেতা গুড You are too মৰ্নিং late, my daughter. সৰি দেতা খাবলৈ দিয়া হৰিকাই ইংলেণ্ডলৈ যাবলগীয়া ভাৰতীয় ক্ৰিকেট দলটোৰ সদস্যসকলৰ নাম সন্ধিয়া মুম্বাইত ঘোষণা কৰা হ'ব গুৱাহাটীত কালি হৈ যোৱা ইণ্টাৰ কলেজ কিক বক্সিং প্ৰতিযোগিতাত অসম ইঞ্জিনিয়াৰিং কলেজৰ ৰাহুল চৌধুৰী চূড়ান্ত বিজয়ী হয় ৰাহুল দা চেম্পিয়ন ৰাহুল দা দীপক দা Congratulations, but the credit goes to me. কাৰণ মই যদি তোক ৰাতিপুৱা জগাই নিদিলোহেঁতেন তই সাৰ পোৱা ভকত নহয় আৰু তই যদি ৰাতিপুৱা সাৰ নাপাও তই কিক বক্সিং এই এক্সাৰচাইজ এইবিলাকত যাব নোৱাৰ আৰু এইবিলাকত যদি যাব নোৱাৰ তই আজি ইণ্টাৰ কলেজ চেম্পিয়ন হ'ব নোৱাৰ ৰাইট ৰাইট ঐ বানাসলি কিয় বানাসলি কিয় এক মিনিট এই কাৰণে কোৱা নাই কাৰণ এইটো মোৰ পিনৰ পৰা আজি সানডে সাৰপ্ৰাইজ বঢ়িয়া মই মোৰ ফ্ৰেণ্ডছ বিলাকক খবৰটো দি আহো হা বাই বাই এই লাহে লাহে কচোন অকমান বাই ছোৱালীজনী চঞ্চলামিটো আৰু নগ'ল দাদা তই এটা গ্ৰেট নিউজ মিছ কৰিলি কি নিউজ এই মাত্ৰ ৰেডিঅ'ত ৰাহুল ইণ্টাৰ কলেজ চেম্পিয়ন হোৱা নিউজটো দিছিল কংগ্ৰেচুলেশ্যন থেংক ইউ ব্ৰ হেল্ল' হৰি বস্তুবোৰ যে দিলি খাম কিহত জলদি মোকো কিবা এটা খাবলৈ দিয়ে থিয় থিয় খাই মই কোৰ্টলৈ যাব লাগে ক'ত? চৰি দেউতা তোমালোকে মোক বেয়া নাপাবা ৰচোন ৰহ তই যে এই কোৰ্টলৈ যাম বুলি কলি আজি কি বাৰ নো দেওবাৰ নহয় জানো হা ব্ৰেকফাষ্ট কৰ হৰিকাই বহ, বহ। এয়া লোৱা কিহে গলো হাহিৰাম দেউতা নমস্কাৰ নমস্কাৰ মই আপোনাক দেখাই নাছিলো কি খবৰ ভালে আছে নে আছো আছো পিছে তুমি মোক দেখা নাছিলা নে নেদেখা ভাও জুৰিছিলা নাই দেউতা তেনেকুৱা কাম মই কিয় কৰিম মোৰ কথা কি জানে জীৱনত হাঁহি ফূৰ্তি কৰি থাকিব লাগে কাৰণ কোনে জানে কোন কেতিয়া মৰিব নহয় জানো পিছে তোমাৰ হাঁহি ফূৰ্তি বজাৰখন কেনে চলিছে সিমান ভাল নহয় কাৰণ মই এতিয়া এক্স মিনিষ্টাৰৰ ল'ৰা গতিকে মাৰ্কেটত মোৰ দাম কম কিন্তু দেউতা মন্ত্ৰী হৈ থাকোতে ইজনে মোক সোধে গুলুদা ভালনে আপোনাৰ সিজনে মোক সোধে গুলু চাহাব কি খবৰ আৰু দুই একে মোক ছাৰ সম্বোধন লগাই সোধে ছাৰ ভালনে আপোনাৰ ভালে আছে পিছে সেইবোৰ মানুহে এতিয়া মোক দেখিলে পলাই ময়ো বেয়া নাপাওঁ কাৰণ এদিন বামুণৰ এদিন বহুৱাৰ মোৰ কথা হ'ল কিবাকে হাঁহি ফূৰ্তি কৰি বছৰ কেইটা পাৰ কৰিব লাগে নে কি কয় দেউতা ভাল কথা হাঁহি ফূৰ্তি কৰি থাকিলে স্বাস্থ্য ভালে থাকে স্বাস্থ্য ভালে থাকিলে আয়ুস বাঢ়ে বুজিছা সেইকাৰণে জাপানত আজিকালি লাফিং ক্লাব খুলিছে হয়নে তেনেহলে এটা কাম কৰা আমাৰ চহৰতো তুমি এটা লাফিং ক্লাব খোলা তুমিও হাঁহিব পাৰিবা আৰু 10জনক হহুৱাব পাৰিবা হয়নে অ খুলো নে খোলা আকৌ তেন্তে কাইলৈ খুলিম
গুলু মামা কি হল তুমি আজি হহা নাই আমাক বেয়া পাইছা নেকি মই তোমালোকক বেয়া পাইছো খুব বেয়া পাইছো অহ পাহৰিছিলো তোমাক চকলেট মামা বুলি মাতিলেহে ভাল পোৱা চকলেট মামা বুলি মাতিলে মই খুব ভাল পাওঁ এয়া লোৱা চকলেট চকলেট মামা এয়া মোৰ ফ্ৰেণ্ড ৰিকি ৰিকি হাউ আৰ ইউ হাই চকলেট মামা ফাইন এয়া লোৱা তোমাৰ চকলেট মামা এয়া মোৰ ফ্ৰেণ্ড অপৰাজিতা আমাকো চকলেট দিয়া না অপৰাজিতা কি খবৰ ভালনে ভাল এয়া লোৱা তোমাৰ চকলেট আৰু তোমাৰ চকলেট এইটো লোৱা তোমাৰ ভাগৰ চকলেট তোমালোকে চকলেট খোৱা মই অকণমান ভিতৰৰ পৰা আহোঁ চকলেট মাটি চকলেট থেংক ইউ কৰবালৈ যাওঁ নেকি বিউটি পাৰ্লাৰলৈ যাওঁ কিন্তু ৰূপমে গাড়ীখন লৈ গৈ এতিয়ালৈকে অহা নাই তোমাৰ গাড়ীতে মোক লিফ্ট এটা দিয়া না প্লিজ ৰ আজি নগলে নহয়নে নহয় দীপক গগৈৰ ঘৰত আজি পাৰ্টি আছে দীপক গগৈৰ ঘৰত পাৰ্টি মানে দি মানে মানে আৰু কি ড্ৰিংক ডিনাৰ ডান্স হয় মোক যদি তই নিয় মই তেতিয়াহ'লে তোক লিফ্ট দিব পাৰো নিম ব'লা এতিয়া সোনকালে ব'লা বল দেউতা মানুহ এজনে আপোনাক লগ পাবলৈ আহিছে কোননো বহিবলৈ নকওঁগৈ কিয় কৈছিলো বাহিৰতে বহিছে এই গাঁৱৰ মানুহে হ'ব যেন পাওঁ এই ক'লে বোলে আপোনালোকৰ খবৰ ল'বলৈ আহা বুলি আমাৰ খবৰ ল'বলৈ আহা যা বহিবলৈ দেগৈ মই গৈছো ভাল ভাল কোননো মাষ্টৰ ইমান দিনৰ মূৰত ক'ৰ পৰা ওলালা আহা ভিতৰলৈ আহা নাই নাই হ'ব হ'ব ইয়াতে বহুত বহিবা নেকি বাহ বাহ মই আকৌ যাবই লাগিব নহয় স্কুল কমিটিৰ কাম এটাত আহিছিলো সেই ভাবিলো তোমালোকৰো খবৰ এটা লৈ যাওঁ মই গুৱাহাটীলৈ আহিলে আমাৰে সোধে যে তোমাৰ খবৰ লৈছো নে নাই ভাল কৰিলা পিছে কোৱাচোন মাষ্টৰ তোমাৰ পৰিয়ালৰ কথা কোৱা হেৰি তুমি অলপ বুঢ়া হলা নেকি হে মাষ্টৰ তুমি বোধহয় ডেকা হৈ আছা মোৰ খবৰ ভালেই খাই লৈ জীয়াই আছো আৰু বাৰু কোৱাচোন তোমাৰ খবৰ কেনেকুৱা তুমিতো একেবাৰে নাতিয়ে পুতিয়ে সুখী মানুহ আছো আৰু কোনোমতে ৰিটায়াৰ হোৱাৰ পিছত কাম কাজেই নোহোৱা হ'ল আৰু প্ৰেচাৰটোতো লগত আছেই আমাৰ এওঁৰো আজিকালি গাটো সিমান ভালে নোযোৱা হৈছে কি হৈছে কিবা চিৰিয়াছ বেমাৰ নেকি বেমাৰৰ কথাটো কি কম একেলগে 4-5টা মান তাৰোপৰি মানসিক অশান্তিটো আছেই মানসিক অশান্তি তোমাৰ আকৌ মানসিক অশান্তি হ'বলগীয়া কিটো আছে মানসিক অশান্তি নাই সেইবোৰনো কি কম মাষ্টৰ চাহ আনিছ চাহ আনিছ মাষ্টৰ চাহ কোৱা হৰি কওক দুটা আমাৰ এওঁক কগৈ নলবাৰী প্ৰমোদ মাষ্টৰ আহিছে ভাল ভাল যা হেৰা তোমাৰ ল'ৰা ছোৱালী বোৱাৰী সকলোবোৰ ভালে ভালে আছেনে আছে মই আকৌ সুধিবই পাহৰিছিলো সকলো নিজৰ নিজৰ ভাগে ভালেই আছে মাষ্টৰ তোমাৰ আপুনি আহিলে ভালে আছে মোৰ ভালে পিছে আপোনাৰহে বোলে গাটো বেয়া সেয়া আৰু কি কম এইবোৰ কিবা নতুন কথা নে পিছে আপোনাৰ ঘৰৰ সকলো ভালে আছে নহয় আমাৰনো ভাল বুলিবলৈ কিটো আছে সদায় ভাল সদায় বেয়া আছো আৰু কোনোমতে চলি হেৰা প্ৰভু তোমাৰ সেই অকণমানি সৰু ছোৱালীজনী কিমান ডাঙৰ হ'লহে তাইক বহুত দিন দেখাই নাই নহয় গ'লেহে দেখিবা তাই বহুত ডাঙৰ হ'ল যোৱা বছৰ MA পাছ কৰি ঘৰতে আছে হে বৰ ডাঙৰ হ'লহে সিদিনা ফ্ৰক পিন্ধা অকণমানি ছোৱালীজনীয়ে মোৰ গাড়ীখন দেখিলে গাড়ীৰ পিছে পিছে দৌৰিছিল ভাবিছো ভাল ল'ৰা এটা পালে তাইৰ বিয়াখনকে পাতি দিম ল'ৰা চাইছে নেকি নাই তেনেকৈ চোৱা নাই তোমালোকেও চাবাচোন ল'ৰাজন চৰিত্ৰৱান আৰু ভাল বংশৰ হলেই হ'ব চহৰৰ হলেও কোনো আপত্তি নাই চাম মাষ্টৰ বাৰু এতিয়া উঠোহে উঠা নেকি মই আকৌ বাছ ধৰিব লাগিব নহয় ভাল মাজে সময়ে আহি থাকিব নিশ্চয় নিশ্চয় পিছে আপুনি দেহাটোৰ যত্ন ল'ব বাৰু আহো এই প্ৰমোদ মাষ্টৰ মোৰ সৰুকলীয়া বন্ধু বুজিছা আমি দুয়োটাই কটন কলেজত একেলগে পঢ়িছিলোঁ বৰ চোকা ল'ৰা আছিল সৰল পিছে পঢ়া শুনা শেষ হোৱাৰ পিছত
বাপেকে চহৰলৈ আহিবলৈ নিদিলে গাঁৱতেই এই মাষ্টৰী কৰি গোটেই জীৱনটো কটালে কি কৰিব সকলো কপালৰ লিখন হেৰা জাগা কিয় আহিছ ইয়াত মানে দাদা আপোনালোকক চাবলৈ আহিছিলো বডি দেখিলে মোৰ বৰ ভাল লাগে সৰুৰে পৰা মোৰ এটাই সপোন সপোন কিহৰ সপোন বক্সাৰ হোৱাৰ সপোন ক'ত থাকা ভাইটি মানে মই গণেশগুৰিত থাকো দীপক গগৈক চিনি পাই নহয় দীপক হোটেল ব্লু মুনৰ মালিক পাওঁ 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 কিয় নাপাওঁ কি হয় খুৰা হয় আচ্ছা বডি বনাবাতো বক্সাৰ হবাতো হয় হয় এইটোৱে মোৰ ইচ্ছা হ'ব হৈ যাব হাইটটো ঠিকে আছে হৈ যাব বনাই দিম এই ল'ৰাবিলাক দেখিছা দেখিছা চব মই বনাইছো সেইটো ৰাহুল 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 তোমাৰ অৱস্থা কি তোমাতকৈ স্বাস্থ্য তাৰ বেয়া আছে ধুমুহাটো বাদেই মলাই বতাহতো সি ওলাবলৈ ভয় খাইছে কিন্তু তাক মই বনাই দিলো এতিয়া তাক মই দিল্লী পঠিয়াই আছো দিল্লী নেশ্যনেল খেলিবলৈ হ'ব হৈ যাব তোমাৰো মাইক টাইছনক দেখিছা নাম শুনিছা জানো কেনেকে শুনিবা তুমি নাজানা মাইক টাইছন মোৰ গুৰু বুজিছা কিন্তু মই যিখিনি শিকিছো যি দেখিছো যি বনিছো মই মোৰ গুৰুদেৱৰ পৰা শিকিছো আৰু এই ৰাহুলে যি শিকিছে যি বনিছে মোৰ পৰা শিকিছে মোৰ পৰা মই তাৰ গুৰু হৈ যাব তোমাৰ বডিত যিমান পাৰ্টছ আছে মই সকলো ডিজাইন বদলাই দিম পাৰ্টছ তোমাক মই বনাই দিম পাৰ্টছ শুনা এটা কাম কৰিবা গুৱাহাটী ক্লাব দেখিছা নহয় তাত আমাৰ জিমখানা ক্লাবটো আছে কালি টকা 2000 লৈ আহি যাবা এডমিশ্যন মই তোমাক কৰাই দিম গুৰু আপুনি মোৰ আজিৰ পৰা গুৰু তথাস্তু লেডিজ এণ্ড জেণ্টলমেন এখেত মোৰ দাদা এক্স মিনিষ্টাৰ মিষ্টাৰ অসীম ভূঞা এখেতক আজিৰ পৰা আমাৰ নাৰ্ছিং হোমখনৰ চিফ এডভাইজাৰ পাতিছো গিভ হিম এ বিগ হেণ্ড প্লিজ আৰু এখেত ডক্টৰ ৰূপম চৌধুৰী আমাৰ বৰ্ড অফ ডাইৰেক্টৰ্ছৰ অন্যতম মেম্বাৰ আৰু এখেত মিছেছ মনীষা চৌধুৰী হেল্ল' থেংক ইউ মিষ্টাৰ গগৈ মোৰ দৰে এজন জুনিয়ৰ ডক্টৰক ইমান ডাঙৰ সন্মান দিয়াৰ বাবে মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ মই আপোনাৰ নাৰ্ছিং হোমখন নৰ্থ ইষ্টৰ ভিতৰত শক্তিশালী কৰি তুলিবলৈ আই উইল ট্ৰাই মাই লেভেল বেষ্ট থেংক ইউ That is what I need from all of you. Okay. এখেত অন্যতম ডাইৰেক্টৰ মিষ্টাৰ দেৱজিৎ দাস Give him a big hand also. থেংক ইউ মিষ্টাৰ গগৈ আপোনাৰ নাৰ্ছিং হোমখনত মোক মেম্বাৰ কৰি লোৱাৰ বাবে অশেষ ধন্যবাদ Good. আৰু আমাৰ কাম যিহেতু ৰোগীক শুশ্ৰূষাই কৰা গতিকে ময়ো ডক্টৰ চৌধুৰীৰ দৰে আপোনাৰ নাৰ্ছিং হোমখন বিখ্যাত কৰি তুলিবলৈ চেষ্টা কৰিম Too good. থেংক ইউ Too good. Clap, please. গুৰু কি কৰা মাৰিবা হে ইমান মানুহৰ মাজত নকৰিবাচোন এইবিলাক হেৰি বৰ ডাঙৰ পাৰ্টি হে বৰ ধনী মানুহ নেকি দেখিছেই নহয় দেখিয়েই গম পাইছো হেৰি পাৰ্টি চলি আছে ঠিকেই চলি আছে হেৰি কৰা বাকী বাকী ব্যায়াম কৰি আছা নহয় কৰি আছো নাই হৈ যাব বনাই দিম বুজিছা বনাই দিম মানে তোমাক মই বনাই দিম হেৰি এটা কাম কৰা যিহেতু পাৰ্টি আমি আকৌ বক্সিং লাইনৰ মানুহতো বিশেষ বেছি নকৰিবা বুজিছাতো নাই নাই 2টা 3টা খাবা বেছি নাখাবা এটা কাম কৰা তাৰ পৰা হাফ এটা লোৱা আৰু পিছফালে বোলা বহুত মানুহতো ইয়াত বেয়া লাগিব নহয় পিছফালে আমাৰ লাইন বেলেগতো হেৰি গুৰু মানে এনেই মই 4-5 পেগলৈ খাওঁ তাতে আকৌ আজি পাৰ্টিৰ কথা গতিকে গুৰু আপুনি আগৰ অভ্যাসটো ৰাখিবলৈ দিয়ক হ'ব খাবা কিন্তু বমি নকৰিবা আমি লাইনৰ মানুহতো বেলেগ লাইনৰ মানুহ নহয় ব'লা নকৰো বলক
এক্সকিউজ মি হেল্ল' কৈছোঁ কি হয় নেকি মই এতিয়া গৈ আছোঁ তোমালোকে ৰেডি কৰা কি হ'ল চৰি ডাৰ্লিং তুমি বেয়া নাপাবা মই যিমান পাৰোঁ সোনকালে ঘূৰি আহিম মোৰ ৰোগী এজন খুব চিৰিয়াছ তুমি বেয়া নাপাবা ডক্টৰ এনি প্ৰব্লেম নো প্ৰব্লেম এক্সকিউজ মি মই এঘণ্টাৰ ভিতৰত ঘূৰি আহিম মোৰ ৰোগী এজন খুব চিৰিয়াছ প্লিজ টেক কেয়াৰ অফ মাই ৱাইফ অ' নো প্ৰব্লেম নো প্ৰব্লেম ডক্টৰৰ লগত বিয়া হোৱা এই ট্ৰেজেডি গুৰু পাৰ্টি শেষেই হৈ গ'ল নেকি এটা হাফ খাম বুলি দুটা হাফে খাই দিলো হে ঠিকেই এই বক্সাৰ গুৰু এটা তাই গৈ দেখোন মাফলাৰ হৈ গ'ল হে ঠিক কৰিলা ঠিকেই গুৰু বক্সাৰ মানুহটো ঠিক আছে ন ঠিকেই এটা কাম কৰা কি আৰু এটা হাফ লৈ আহ কি Okay, madam. Slowly. Okay, madam. Good night. গুড নাইট You are really a nice lady. আজিৰে পৰাটো আপোনাৰ হাজবেণ্ড মোৰ বিজনেছ পাৰ্টনাৰ হৈয়ে গ'ল তেখেত আহি পালে ডাক্তৰ ইউ আৰ টু লেট সেইকাৰণে আপোনাৰ মিছেছক মই নিজে লিভ দিলো Thank you. অ'কে হা গুড নাইট Good night. গুড গুড নাইট নাইট বাইদেউ বাই কালি আপুনি মোৰ অফিচলৈ আহিবলৈ নাপাহৰিব Sure. অ'কে গুড নাইট Please take care. हाँ बाबा एक घर चला Good night. ইমান দেৰি কৰিলা Sorry, darling. দেউতা ৰূপম মেডিকেললৈ যাবলগীয়া হ'ল হঠাতে এটা চিৰিয়াছ পেচেণ্ট অহাৰ কাৰণে সেইকাৰণে দেৰি হৈ গ'ল মই তোমাৰ পৰা কৈফিয়ত বিচৰা নাই বোৱাৰী দেউতা তুমি এতিয়ালৈকে খোৱা নাই ৰূপম তই বিলাতৰ পৰা ডাক্তৰী পাছ কৰি আহিছ সেইটো মোৰ বাবে গৌৰৱৰ কথা কিন্তু তহঁতৰ এই সস্তীয়া বিলাতী ঢং মই কেতিয়াও পচন্দ নকৰোঁ দেউতা মই কথাটো ঠিক বুজি পোৱা নাই চৌধুৰী ঘৰৰ বোৱাৰীয়ে ৰাতি 1টা বজাত আহি মদ খাই ঘৰ সোমাব নাই সেইটো মই কেতিয়াও সহ্য নকৰোঁ মানে দেউতা মিষ্টাৰ দীপক গগৈ এখন খুব ডাঙৰ নাৰ্ছিং হোম খুলিছে তেওঁ মোক বৰ্ডৰ এজন মেম্বাৰ পাতিছে ৰূপম সেইকাৰণে আকাংক্ষা কৰাটো ভাল কিন্তু দুৰাকাংক্ষাই ধ্বংস মাতি আনে আচলতে দেউতা দুৰাকাংক্ষা নামৰ শত্ৰুটোৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিবি তেতিয়াহ'লে হয়তো জীৱনত সুখ পাবি ঘৰৰ মানুহবিলাকে কথাবিলাক বুজিলেহে পইচা নাই মই মৰিছো ইপিনে বাকী কৰি তথাপিও নুবুজে বোলে ভোগৰামৰ দোকানৰ পৰা নহ'লে লৈ আহক বাকী ভোগৰামৰ দোকানত 10 টকা কম 2000 টকা বাকী এইফালে যোৱা বাটেদিতো যোৱাই বাদ দিলো বাবুলালৰ দোকানতো গৈ গৈ 1600 টকা এইফালে গ'লেও তাতি মেলি যাব লাগে গৈ থাকিলে ডেকা দোকানতো গৈয়ে 1200 টকা আছে মানুহটোও বৰ প্ৰশ্ন কৰে নহয় বস্তু আনিবলৈ যাওঁতে এইফালে যোৱা বাটটো আৰু মাৰিব নোৱাৰি কি কৰা যায় এতিয়া বাৰু লাল চাহ দিলা যে লাল চাহে খাওকচোন গাখীৰ আছিল দেখোন আছে অকণমান কিয় ল'ৰাটোক খাব নালাগে নেকি হয়নে আইঅ দেহি পুতেকলে চেনেহটো দেখিছা হেৰা দেখিছো নহয় সি খোৱাৰ বাহিৰে আৰু কি কৰিব পাৰিছে লগৰবিলাকে কেনেকে ফটাফট এটা শ্ৰেণী পাছ কৰি গৈ আছে আমাৰ জনেহে প্ৰত্যেকটো ক্লাছতে 2-3 বাৰ ফেইল মাৰি কোনোমতে ফাইনেল ইয়েৰটো পাইছেহি
এই ফাইনেল ইয়েৰত তই কেইবছৰ পঢ়ে ভগৱন্ত প্ৰভুহে জানে আৰু মই কৈ থলো কিন্তু দেই গাখীৰ খুৱাবলে দেখিছো নহয় গাখীৰ খুৱাই খুৱাই কি কৰিছা কি কৰিছে কি এই ৰকম পেটটো উলিয়াই উলিয়াই ফাইটিং দ্য বক্সিং এই সোপাহে মাৰি আছে ইমান কষ্ট কৰি মই গাখীৰকণ গোটাই আনিছো ঘৰত গাখীৰকণ থাকোতেও আমি খাব লাগে লাল চাহ পুতেকে খাব গাখীৰ এইবিলাক ল'ৰাই গাখীৰ খাই একো কৰিব নোৱাৰে জীৱনত কৈ থলো কিন্তু হেৰি আপুনিনো কিটো কৰিছে 3 মাহে দৰমহা ঘৰলৈ অনাই নাই গেলামালৰ দোকানৰ আগেদি দীঘলকৈ ৰোৱনী লৈ যাওঁতে দিন গৈছে মোৰ লোৱাৰ কথা তেনেকে নকব চাবচোন কি ইঞ্জিনিয়াৰ হ'বই বুজিলো গাখীৰ খালে মানুহ ইঞ্জিনিয়াৰ হয় কথা ক'বলৈ হাই পিতাই ফোন হাই মা মিল্ক মানে গাখীৰ দি আছোতো আছে বোপাই ঠিক আছে তুমি ৰেডি কৰা মই আহি আছো খুৰা ৰাহুল ৰাতিপুৱা ওলালাহি দেখোন নিশ্চয় কিবা জৰুৰী কাম আছে নহয় খুৰাটো মানে মাইকক লগ পাব লাগিছিলে বহাচোন বহা কি ভিতৰতে আছে মই মাতি দিছো হেৰা নালাগে দিয়া মাতিব সি চাগে গাখীৰ খোৱাত ব্যস্ত বুজিছা পিছে গাখীৰ খোৱাৰ চেহেৰা এইবিলাকে দেই আমাৰ জনে যিমানেই গাখীৰ নাখাওক তোমাৰ দৰে কিন্তু চেহেৰা বনাব নোৱাৰে দেই কৈ থলো আৰে ইয়াৰ কথা এটা আছে তোমালোক বহা মই আহি আছো अरे यार मामला क्या है মামলা মানে পাহিক লগ ধৰিব লাগে দুই যাওঁ বল না এই ছোৱালী সোপাৰ মাজত অকলে যাবলৈ বৰ বেয়া লাগে তই থাকিলে জমিব বল না handsome boy জমিবই 2 মিনিট বহ মই 5 মিনিটত ৰেডি হৈ বহ মনীষা হাই বহা 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 হঠাৎ তুমি যে মোৰ ঘৰত মই ভাবিবই পৰা নাই জানা বিয়াৰ পিছত তুমি পাহৰিয়ে গলা বুলি মই ভাবিছিলো কিয় পাহৰি যাম তোমাক জানো মই পাহৰিব পাৰো ক'ব নোৱাৰো তোমাৰ প্ৰতিটো কেছেটে মই শুনো হয় নেকি খুব ভাল লাগে জানানে আচ্ছা সেইদিনাখন যে তুমি দিছপুৰৰ বিহুতলীত গান গাইছিলা মই আৰু বাইদেউ চাব আহিছিলো হয় নেকি মোক কিয় লগ নধৰিলা সেইদিনাখন লগ ধৰিব নোৱাৰাৰ বাবেইতো আজি আহিছো সেইদিনাখন যে তোমাৰ পাৰফৰ্মেন্স বৰ ভাল হৈছিল জানা অমিতালি মোৰ ফেভৰেট গানটো গোৱা না প্লিজ কোনটো বাৰু সেইটো যে সেই গাইছিলা যে তেতিয়া সেইটো গান গাইছো ৰবা আৰু নুসুধিবা ৰবা তুমি দেখিব ইমান ধুনীয়া হৈছে বিছা ৰিয়েলি সঁচাকৈ তোমাৰ ঘৰ সংসাৰৰ কথাবোৰ কোৱাচোন ৰূপমক লগত লৈ নাহিলা কেলে ভাগ্যত নাই ডক্টৰৰ লগত বিয়া হোৱা হলে গম পালাহেঁতেন কিয় ৰূপমটো খুব ভাল ল'ৰা বৰ্তমান গুৱাহাটীত ভাল হাৰ্টৰ ডাক্তৰ হিচাপে ৰূপমৰ খুব নাম আছে জানা আৰু মোৰ মিষ্টাৰে কি কয় জানা ৰূপম হেনো গুৱাহাটীৰ এজন খুব ধনী ডাক্তৰ অকল টকা পইচা হলে শান্তি নহয় জানা আৰু তুমিতো জানাই মই ঘূৰি ফুৰি খুব ভাল পাওঁ আৰু জইণ্ট ফেমিলি মই একেবাৰে বেয়া পাওঁ এতিয়া এই মোৰ ভাগ্যত এই দুয়োটাই ওলোটা হৈ গ'ল কি কৰিবা ভাগ্যই বেয়া এই ৰবা 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 সেইবোৰ বাদ দিয়াচোন মই যে কি মানুহ চোৱা তোমাক চাহ তাহ খোৱা কথা সুধিবই পাহৰিছো বুজিছা মই নেখাওঁ এতিয়া মোৰ খাবৰ মন যোৱা নাই প্লিজ ইমান দিনৰ মূৰত তুমি মোৰ ঘৰলৈ আহিছা একো নাখালে কেনেকৈ হ'ব কোৱাচোন বাৰু আজি নেখাওঁ দিয়া পিছত এদিন ভাত খোৱাকৈ আহিম কিন্তু তুমি তাৰ আগতে মোৰ ঘৰলৈ আহিব লাগিব
মই প্ৰায়ে তোমাৰ কথা ভাবো জানা, কিন্তু ঘৰটো যে চিনি নাপাওঁ সেইকাৰণে যাব নোৱাৰো বুজিছা। মিষ্টাৰক কেইবাদিনো মই ক'লো নহয় যে ৰূপমক লগ ধৰি যেনে তেনে এড্ৰেছটো আনিবা। উফ, মোৰ যে মিষ্টাৰ নহয় কেনেকুৱা, তেওঁ বোলে লাজ লাগে চোৱাচোন। হ'ব দিয়া, নকবা আৰু। এতিয়া তুমি সোনকালে মিষ্টাৰক লৈ মোৰ ঘৰলৈ আহিবা। অ'কে অ'কে, ঠিক আছে। এতিয়া মই যাওঁ, বাই। থেংক ইউ। আরে ভয় নকৰিবি মৰে ইয়াৰে। ঐ মাইক যেতিয়া লগত আছে তই চিন্তা নকৰিবি। চা ভাই, তই যেনেকে মাত মাত, মই এইবোৰত নাই। হা তই চিন্তা নকৰিবি। আই উইল মেনেজ। ও স্কুল মে অকমান মাত দিব নেকি? কওক। ও মা কি মিঠা মা। কিবা ক'লে নেকি? না 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 হেৰি মানে পাহি ভূঞাক অকমান মাতি দিব নেকি? পাহি ভূঞা? পাহি ভূঞা, ডিগ্ৰী থাৰ্ড ইয়াৰ, ৰুম নম্বৰ 14, ফুলৰ পাহিজান চেহেৰা। অকমান ৰ'ব, মই মাতি দিছো। এক্সকিউজ মি, অকমান। আৰু কিবা ক'ব নেকি? তেখেতক মাতি আপুনি উভতি আহিব। কিয়? অলপ কথা আছে, পাৰ্চনেল। হোৱাট ননচেন্স। থেংক ইউ। কি হলো? ননচেন্স। ননচেন্স? নহয় মানে হেৰি, এই ছোৱালীজনীয়ে মোক হেণ্ডচাম বুলি কৈছে। সঁচা জানো? হোৱাট ননচেন্স? মাইক দা, হাই। কি খবৰ? খবৰ আৰু কি হ'ব? বক্সাৰ চাহাব ৰাতিপুৱা ঘৰত ওলাইছে, তোমাক লগ ধৰিবলৈ হোষ্টেললৈ আহিব লাগে। বাছ অকলে আহিব ভয় কৰে। আহি গলো, মেনেজ কৰি দিলো, বনাই দিলো, এতিয়া কথা পাতা। বোলা ভিতৰলৈ যাওঁ। বেষ্ট অফ লাক। পাহি, সময় পালা মোৰ খবৰ ল'বলৈ? আজি এসপ্তাহ হ'ল তোমাক লগ নোপোৱা। তোমাৰ জানো মোলে মনত নপৰে? তুমি যেনেকৈ মই নাথাকিলে খেলত জিকিব নোৱাৰা, ময়ো তুমি নাথাকিলে একো কৰিব নোৱাৰো। খাব নোৱাৰো, পঢ়িব নোৱাৰো, শুব নোৱাৰো, মাত্ৰ তোমাৰ ছবিখনকে চকুলৈ আহি থাকে। পাহি, মোৰো একেই অৱস্থা। আৰে মোৰ কলেজত প্ৰেক্টিকেলৰ কাম থকাৰ কাৰণেহে মই আহিব পৰা নাছিলো, কিন্তু কালিৰ পৰা মই তোমাক সদায় লগ ধৰিবলৈ আহিম। কিন্তু ইয়াত নহয়, হোটেল, ৰেষ্টুৰেণ্ট, পাৰ্ক য'ত কোৱা তাত লগ ধৰিম, কিন্তু ইয়াত নহয়। হোষ্টেলত তোমাৰ লগৰ ছোৱালীকেইজনীৰ আগত মোৰ লাজ লাগে। ৰাহুল, আমি এনেকৈ আৰু কিমান দিন থাকিব লাগিব? এতিয়া মোৰ চিৰিয়েল নম্বৰ 3। আগতে ইঞ্জিনিয়াৰিং পাছ কৰি এটা ভাল চাকৰিত সোমাই লওঁ, তাৰ পাছত নিজকে এটা ভাল বক্সাৰ হিচাপে এষ্টাব্লিছ কৰি লওঁ, তাৰ পাছত। ঠিক আছে ঠিক আছে, সেইবোৰ বাৰু বুজিলো, কিন্তু চিৰিয়েল নম্বৰ 3 মানে? চিৰিয়েল নম্বৰ 3 মানে দেউতাই আগতে সৰু দাদাৰ বিয়া পাতিব, তাৰ পাছত নাতাছাৰ বিয়া পাতিব, তাৰ পিছত মোৰ। গতিকে সৰু দাদা যদি 1, নাতাছা যদি 2, নম্বৰ 3 কোন? তুমি। দেৰি হৈ গ'ল, পাহি এতিয়া উঠো। এতিয়াই? ইফালে চাগে মাইক বাইকত বহি বৰ হৈ গৈছে। মাইক বল বল। বল। তই নিষ্ঠুৰ। নিজৰ কথা পতা হৈ গ'লতো, এতিয়া বল। কি নিষ্ঠুৰ। এইবোৰ পাগলামি নকৰিবি, বল। What nonsense. Bye. Bye. Bye 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 bye. Right. Hey. Rahul, I love you.
চাগে হে 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 তোমাৰে ছবিটি মনলে আহিলে ৰাতি টোপনি নাহে যাদুৰে কিমান মোহিবা গুণৰ যাদু কিছু লাগে হে 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 ৰূপে কি কাম কৰেনো দুনিয়াত গুণেহে সাগৰ কৰে ঘৰতে সুধিবা গৈ দিবনে মোলে পুৰেতো জীৱন তোমাক মই ৰাখিমে সুখে কথা দিলো এই মিঠা লগনতে এই কথা দিলো এই মিঠা লগনতে জনমে কি হাঁহিৰে কি যাদু কৰিলা মন মহিলা মোৰ চাগে হে 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 তোমাৰে ছবিটি মনলে আহিলে ৰাতি টোপনি নাহে ভাগৱতী দা ৰ'দো নাই বৰষুণো নাই ছাতি যে যি কোৱা মনে মনে কোৱা হে এই দোকানবিলাক যে দেখিছা চবতে মোৰ বাকী আছে বুজিছা পাণ দোকান গেলামাল ফাৰ্মাচী ইহঁতি মানে দেখিলেই মোক খাওঁ খাওঁকে খেদি আহে বাকী বিচাৰি আহি পেলাই অবান্তৰ এসোপা প্ৰশ্ন কৰিব এইবিলাকৰ উত্তৰ দিওঁতে দিওঁতে মোৰ ইয়াত এঘণ্টামান লাগি যায় ইয়াত এঘণ্টা লগা মানে অফিচলৈ গৈ পাওঁতে দেৰি হয় অফিচত দেৰি হয় মানে অফিচাৰ চহী কৰিব নিদিয়া বুজি পালা ৰ'ব আপুনি দোকানৰ বাকীখিনি মানি নিদিয়ে কিয় কিনো অশিক্ষিত মানুহৰ দৰে অবান্তৰ প্ৰশ্নবিলাক কৰা আহে খবৰ কাগজ নপঢ়া নেকি সদায় পঢ়ো তাত জানো পোৱা নাই যে চৰকাৰে আমাক 3 মাহকে দৰমহা দিব পৰা নাই বুলি এইবিলাক কৰি থাকোঁতে আজিও দেৰি হ'ল নহয় সেইজনে আজিও চহী কৰিবলৈ দিয়ে নে নিদিয়ে ভগৱন্ত প্ৰভুহে জানে আৰু দেই আহো
হৰিকাই হৰিকাই কোৱা কিয় মাতিছিলা? হৰিকাই পিঠিখন বৰ বিষাইছে। এই বেছিকে প্ৰেক্টিচ কৰাৰ কাৰণে হ'ল নেকি? অলপ মালিচ কৰি দিয়া না, সদায় দিয়া নিচিনা। এইবিলাক বেছিকে কিয় কৰা? এটা হিচাপতে কৰিব লাগে। কোৱাচোন কোনখিনি মালিচ কৰি দিব লাগে? ঠিক এইখিনিতে এইখিনিতে উফ দিয়া হৰিকাই, বৰ বিষাইছে। উফ এইখিনিতে বঢ়িয়া, ঠিক এইখিনিতে। অলপ তুমি কোন বুলি ভাবিছিলা? নহয় মানে হৰিকাই ক'লে গ'ল। মই হৰিকাইহে মালিচ দিবলৈ কৈছিলো। কিয়? মই তোমাৰ পৰ নেকি? মই মালিচ কৰিলে তুমি কিয় বেয়া পোৱা? সেই লেতেৰাটোৰ হাতেৰে কিয় মালিচ কৰাব লাগে? কিন্তু কোনো কিন্তু নহয়। জানা ৰাহুল, তোমাক মোৰ মৰম কৰিবলৈ বৰ মন যায়। তুমি এইবোৰ কি কৰিছা? তোমাক এইবোৰ কামে শোভা নাপায়। তোমাক মই হাতযোৰ কৰি কৈছো বৌ, তুমি প্লিজ ইয়াৰ পৰা যোৱাগে। Bye, Amit. Thanks. তুমি যোৱা, মই পাৰিম। Take care, Manisha. Okay. Good night. Good night. Bye. Bye. হেৰা, তোমাৰ টোপনি অহা নাই? নাই অহা। কিয়? আমাৰ এই মাজু বোৱাৰীৰ এই মাজনিশা নাটকখনৰ কিমান চাম হে? সেইটো কিবা নতুন কথা নে? সেইবোৰ ভাবি গুণি মূৰটো গৰম কৰিব নালাগে। সোনকালে শুই থাকক। তাতে আপোনাৰ প্ৰেছাৰ। নহয় নহয়, মোৰ সহ্য নহয়, বুজিছা? সহ্য নহয়। মই এটা কথা ভাবিছো, বুজিছা? এই বেমাৰৰ এটা চিকিৎসা কৰিব লাগে। কি? আমাৰ দীপকৰ বিয়াখন পাতি পেলালে কেনে হয়? দীপকৰ বিয়া? ইমান চিঞৰিবলৈ কিটো হল হে? মই জাষ্ট কথাটো ভাবিছোহে, তুমি একেবাৰে জাপ মাৰি দিলা। জাপ মাৰিনো সি কি কৰিম? এনেই বোৱাৰীয়ে নগুৰ নাকতি কৰি মাৰিব ধৰিছে, তাতে আকৌ আপুনি আৰু এজনী চপাব খুজিছে। তুমি মোৰ কথা বুজা নাই, বুজিছা? এই দুজনী বোৱাৰীয়ে মোক আমুৱাইছে, সেয়ে এই দুজনী বোৱাৰীৰ চিকিৎসা মই আন এজনী বোৱাৰীৰে কৰিব বিচাৰিছো। কথাতে কয় নহয় যে হুলেৰেহে হুল কাঢ়িব পাৰি। দীপকৰ বিয়া পাতিম, ছোৱালী আমি পচন্দ কৰিম, অবিনাশ আৰু ৰূপমৰ পচন্দ মই দেখিম। এনেকুৱা আধুনিক দাম্ভিক মৰা বোৱাৰীয়ে আমাক জ্বলাই খাইছে, শান্তিৰ ঘৰখনত অশান্তি আনিছে। আপুনি বাৰু কি কৰিম বুলি ভাবিছে? হেৰা, দীপকৰ ছোৱালী মই চাম, শিক্ষিত ছোৱালী, মানে পিন্ধা উৰাত আধুনিকা নহলেও মন আধুনিকা হ'ব লাগিব, যিয়ে ডাঙৰক সন্মান কৰিব আৰু সৰুক মৰম কৰিব, মানে সংস্কৃতিবান মনৰ অধিকাৰী। তেনেকুৱা ছোৱালী মই চাম। কিন্তু তেনেকুৱা ছোৱালী আছে জানো ক'ৰবাত? আছে, নিশ্চয় আছে। আমাৰ সমাজত এতিয়াও ভাল ছোৱালী বহুতো আছে। আছে, কিন্তু আমাৰ ভাগ্যত নাই নেকি? পাম, বুজিছা? পাম। বাৰু আমাৰ এই প্ৰমোদ মাষ্টৰৰ কথা তোমাৰ মনত আছে নহয়? প্ৰমোদ মাষ্টৰ? নলবাৰী প্ৰমোদ ডেকা। আছে আছে, কিয় নাথাকিব? আমাৰ দীপকলৈ এই প্ৰমোদ মাষ্টৰৰ ছোৱালীজনী আনিলে কেনে হয়?
কথাবোৰ ইমান সহজ নহয় নহয়। দীপকক সুধিব লাগিব, ছোৱালী চাব লাগিব আৰু ঘৰৰ সকলোৰে মতামত ল'ব লাগিব। থোৱাহে মতামতৰ কথা। কাৰ মতামত ল'ব? হে অবিনাশ আৰু ৰূপমৰ নে সিহঁতৰ ঘৈণীয়েকহঁতৰ? অবিনাশ আৰু ৰূপমৰ কোনো নিজা মতামত নাই। অৱশ্যে মই দীপকক কথাটো সুধিব লাগিব। মোৰ বিশ্বাস সি মোৰ কথাত অমত নহয়। আৰু ৰাহুল আৰু নাতাশা সিহঁতেতো ঘৰখনত বিয়া এখন হলে ভালেই পায়, কাৰণ কেইযোৰমান নতুন কাপোৰ ল'ব পাৰিব। কিয়নো তেনেকৈ কৈছে তাইৰ কথা? সৰু ছোৱালী তাই। হেৰা নাই এনেই কওঁ। হেৰা মই বাৰু তাইক লগাতকৈ অলপ বেছি মৰম কৰোঁ নেকি হে? হেৰা মইনো তাইক কি শাসন কৰিম কোৱাচোন তুমি? এতিয়া মূৰটো ঠাণ্ডা কৰি শুই থাকক, নহলে পেছাৰে আমনি কৰিব। হেৰা তুমি মোক কি বুলি ভাবিছা হে? তোমাৰ নিচিনা বুলি ভাবিছা নেকি? মই বুঢ়া হোৱা নাই বুজিছা। এতিয়াও মই ৰাহুলৰ নিচিনা ল'ৰাক এক ঘোচাত বগৰাই দিব পাৰো বুজিছা। বহা। ৰূপম, মনিষা এতিয়া উঠা নাই? আহিছো দেউতা। আহা। আৰু আমাৰ ৰাহুল আৰু নাতাশা ক'ত? এইটো আহা বোৱাৰী, তুমিও বহা। মই এটা বিশেষ কথাৰ কাৰণে তহঁত সকলোকে ইয়ালৈ মাতি পঠিয়াইছো। কথা হ'ল তহঁতৰ মাৰ আৰু মই এটা কথা ভাবিছো। আমাৰ দীপকে যিহেতু পঢ়া শুনা শেষ কৰি সি এতিয়া কলেজৰ চাকৰিত সোমাইছে, মই ভাবো সি নিশ্চয় তাৰ পৰিয়ালটো পোহপাল দিব পৰাকৈ দৰমহাও নিশ্চয় পায় নে কি কম? অৱশ্যে সি এতিয়াও মাকক ফুটাকুৰি এটাও দি পোৱা নাই। বাৰু এইটো বাদ দে। আচল কথাটো হ'ল দীপকে যিহেতু পঢ়া শুনা শেষ কৰিলেই, এতিয়া তাৰ কৰিবলগীয়াও বিশেষ একো নাই। সেয়ে ভাবিছো তাৰ বিয়াখন পাতি দিম। মই বেছি উৎসাহিত নোহোৱাই ভাল, কাৰণ দীপকৰ বিয়াৰ পিছত মই তোৰ বিয়াখনো পাতিম বুলি। কিন্তু ভণ্টি, নতুন কাপোৰটো তই নিজৰ বিয়াটো পাবি, বাট নো জিন্স নো স্কাৰ্ট, অনলি মেখেলা চাদৰ। মাতাক চোৱা না। ৰাহুল, তাই কিয় জোকাইছ? দেউতাৰে কি কৈছে নুশুন কিয়? এয়াই আমাৰ সিদ্ধান্ত। এতিয়া তোমালোকে কি কোৱা? আমাৰো ক'বলগীয়া কিটো আছে দেউতা? আপোনাৰ মতে আমাৰ মত। হয় দেউতা। তেনেহলে বোৱাৰীহঁতৰ কি মত? দীপকৰ বিয়া হলেতো ভালেই হয়, কিন্তু দেউতা স্মাৰ্ট মডাৰ্ণ থিংকিঙৰ ছোৱালী এজনী চাব, যাতে ছচাইটিৰ লগত মিলিব পাৰে, আমাৰ লগত মিলিব পাৰে। বড়ো যে কথা আৰু। আপুনি বাৰু সকলোৰে মতামত ললে, এতিয়া দৰাৰ মনৰ খবৰ সোধকচোন। নে কি ক দীপক? কোৱাচোন দীপক, তোমাৰ বিয়া কৰিবলৈ মন আছে নে নাই? নে বেলেগে ক'ৰবাত ছোৱালী চাই থৈ দিছা? নাই বৌ, তেনে কোনো কথা নাই। আৰু ছোৱালী তোৱালীবোৰ চোৱা মোৰ কাম নহয়। দেউতা, আপোনালোকে যি ভাল দেখে তাকে কৰক। দেখিছা আমাৰ দীপক কিমান স্মাৰ্ট, বিয়া কৰাবলৈ একদম ৰেডি হৈ আছে। দেউতা, মই অলপ সোনকালে যাওঁ, মোৰ টিউচন এটা আছে। দাদা, তই এতিয়া সেই পইচা নোপোৱা টিউচনবোৰ বাদ দে, এতিয়া আৰু কইনা চাব যোৱাহে কথা। হ'ব মহাৰাণী, মোৰ কইনা তয়ে চাবি, খালি তোৰ নিচিনা নহলে ৰক্ষা। দীপক, আমি দুই এদিনতে ছোৱালী চাবলৈ যাম, তই মোৰ লগত যাব লাগে। মই কিয় যাব লাগে দেউতা? আপোনালোকে চালেই হ'ব। কাৰণ আছে, কাৰণ ছোৱালীওতো তোক পচন্দ কৰিব লাগিব। হ'ব দেউতা, মাত্ৰ বন্ধৰ দিন এটা লৈ ওলাব। দীপক গোপাই তেন্তে কবিতা শুনাবলৈ লগ এটা পাব। বাই। কইনা চাবলৈনো কোন কোন যাব? লগত ময়ো যাম নে? কোন যাব তোক কেলে? আৰু গলেও তোৰ নিচিনা চঞ্চল ছোৱালী এজনী মই লগত লৈ যাম। আৰু আমিতো ছোৱালী চাবলৈ নাযাওঁ, মানুহে ঘৰলৈ ফুৰিবলৈহে যাম। দীপকৰ যদি পচন্দ হয় তেনেহলে আমি কথা পাতিম। ছোৱালীজনীৰ জীৱনৰ কথা আছে, আননেচেচাৰী এইবিলাক কথা প্ৰকাশ কৰাটো ঠিক নহয়। তেনেহলে কোন কোন যাবনো? মই যাম, ৰাহুল যাব আৰু দীপক যাব। ৰাহুল, ৰবিবাৰে তই তোৰ বক্সিং প্ৰেক্টিচ বন্ধ ৰাখিব লাগিব। হ'ব দেউতা। অ'কে দেন, আজিলৈ সভা ভংগ। আৰু ভণ্টি, আমি যেতিয়া কইনা চাবলৈ যাম, তুমি তেতিয়া ৰিংকু আৰু পিংকিৰ লগত বহি দৰা কইনা খেলি থাকিবা দেই।
নেখেলো যে এতিয়া মই ডাঙৰ হলো ভাল নালাগে গছে বনে নতুন ৰহন আনিলে না আজি নিজকে যেন সজালে গছে বনে নতুন ৰহন আনিলে না আজি নিজকে যেন সজালে কেউদিকে সেউজীয়া মন হল ৰহনীয়া বহাগৰ বলিয়া উতলাৰে কইনা দৰা নেখেলো যে এতিয়া মই ডাঙৰ হলো ভাল নালাগে মনৰ কথা মনতে মই ৰাখিলো যে ইকান সিকান কথা বাগৰে জানানে মনৰ কথা মনতে মই ৰাখিলো যে ইকান সিকান কথা বাগৰে জানানে কাকো নকবা কাকো নজনাবা মোরে হিয়ারে খবর উতলারে কইনা দৰা নেখেলো যে এতিয়া মই ডাঙৰ হলো ভাল নালাগে লা 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 La 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 la. হেৰা আইটি এইখিনিতে প্ৰমোদ মাষ্টৰৰ ঘৰটো আছিল তুমি ক'ত জানানে হয় এইটো এইটোৱে নেকি হয় ঠিক আহক আছে তুমি বোধহয় এইখন ঘৰতে থাকা হয় ইয়াতে তুমি কাম বন কৰা আহকচোন চৌধুৰী আহা আহা বপাহত আহা বহা ইয়াতে বহা কোৱাচোন বন্ধু কি বুলিনো আজি এই বিপ্ৰ দামোদৰৰ ঘৰত ভৰি দিলাহি বিপ্ৰ দামোদৰ বন্ধু তোমাৰ সেই সৰু কলীয়া ধেমালি কৰা স্বভাৱটো নগ'ল আৰু আচলতে মই আজি বৰ ইম্পৰ্টেণ্ট কথা এটা লৈহে তোমাৰ ওচৰলৈ আহিছো ৰ'বা তাৰ আগতে মই চিনাকি কৰি দিওঁ ই মোৰ তৃতীয় ল'ৰা দীপক ই কটন কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা আৰু ই মোৰ সৰু ল'ৰা ৰাহুল ই ইঞ্জিনিয়াৰিঙৰ লাষ্ট ইয়াৰৰ ষ্টুডেণ্ট আৰু লগতে তোমাৰ মাৰপিট কৰে মানে মাৰপিট নহয় খুৰাদেউ মই আচলতে কিক বক্সিং খেলোতো দেউতাই ধেমালিতে মাৰপিট বুলি কয় বাৰু সেইবোৰ কথা এতিয়া বাদ দিয়া মাষ্টৰ আচল কথালৈ আহোঁ মোৰ ল'ৰা এই দীপকলৈ তোমাৰ একমাত্ৰ ছোৱালীক বোৱাৰী হিচাপে মই বিচাৰি আহিছোঁ মোৰ ছোৱালীজনী তোমাৰ পুত্ৰলৈ তুমি না নকৰিবা বন্ধু মোৰ ল'ৰা বুলি কোৱা নাই দীপক সঁচাকৈ ভাল ল'ৰা তুমি তাক বিশ্বাস কৰিব পাৰা আৰু ই তোমাৰ ছোৱালীক নিশ্চয় সুখত ৰাখিব বন্ধু না কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে কিন্তু মই এবাৰ শ্ৰীমতীক কথাষাৰ সুধিব লাগিব বাৰু তোমালোক বহা মই এওঁক খবৰটো দিম যোৱা
হেৰা কি নহ'ল এই ডাঙৰ কথা এটা হ'ল কওকচোন হাকিম চাহাবে অ আমাৰ মিতালীক অ। বোৱাৰী কৰিব বিচাৰিছে তুমি কি কোৱা বৰ ভাল কথা তথাপি তাইক এবাৰ সুধি চোৱাটো ভাল হ'ব নেকি তাইওতো পঢ়া শুনা কৰা ছোৱালী নমস্কাৰ এয়াই মোৰ ছোৱালী হা মোৰ ভুল হৈ গ'ল আই আপোনাৰ একো ভুল হোৱা নাই দেউতা ইংৰাজী বিভাগত ফাৰ্ষ্ট ক্লাছ লৈ MA পাছ কৰা ছোৱালী এজনীয়ে লগৰ ছোৱালীৰ লগত জাকৰি মৰা কথাটো মই ভাবিবই পৰা নাছিলোঁ আমাৰ সংস্কৃতিটো মোৰ ভাল লাগে সেইকাৰণে মাজে মাজে কেতিয়াবা জাকৈও মাৰো তাতো বওঁ আই এওঁ মোৰ তৃতীয় ল'ৰা দীপক চৌধুৰী কটন কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা আৰু আৰু মই আমাৰ দাদাৰ সৰু ভাই ৰাহুল চৌধুৰী আমাৰ দাদাই কিন্তু বঢ়িয়া কবিতা লিখে আপুনি কবিতা শুনি ভাল পায়নে দাদা মইতো কবিতাটো শুনাই দিওঁ ৰাহুল আপুনিয়ে কবি দীপক চৌধুৰী নেকি মই আপোনাৰ কবিতা পঢ়িছো বৰ ভাল লাগে হাকিম চাহাব বলক ভিতৰলৈ হয় নেকি ৰাহুল লোৱা কি হ'ল থৰ হলা যে পাহি তুমি ইয়াত কেনেকৈ কি কৰিম আৰু তোমাৰ পিছে পিছে আহি এইখিনি পালোহি কি হ'ল আচৰিত হৈছা আচলতে মিতালী বা মোৰ মাহীৰ ছোৱালী বিয়া ঠিক হ'ব এমাহ হ'ল আৰু তুমি মোক এতিয়ালৈকে কোৱা নাই তোমাৰ মাহীৰ ছোৱালী বুলি কেনেকৈ কম তুমিওতো মোক বিয়া ঠিক হোৱাৰ কথা কোৱা নাই আনকি বিয়ালৈ মতাও নাই হোৱাট ননচেন্স তই পাহিক বিয়ালৈ মতা নাই আৰু পাহি তুমি ৰাহুলক বিয়ালৈ মতা নাই অ মাই গড মাতিবা কেনেকে তুমিতো কইনাৰ ভনী হোৱা আৰু ৰাহুল যে দৰাৰ ভায়েক হয় তুমিওতো নাজানা মইতো নাজানো কাৰ কি ৰিলেশ্যন নে কি কয় ককাই দেউ ঠিক আছে তোমালোক বহা মই অলপ বাৰ ওচৰত বহো
অ' ৰাহুল, তোমাৰ লগত মোৰ বহুত কথা আছে, পাছত পাতিম। হ'ব হ'ব নহয়, আছো আমি। নকৰিবা প্ৰতিবাদ, নকৰিবা প্ৰতিবাদ, আজিকালি বিয়াবোৰত জোৰা নামে আশীৰ্বাদ, আজিকালি বিয়াবোৰত জোৰা নামে আশীৰ্বাদ। ৰভাৰাই জ্বলিছে, ৰভাৰাই জ্বলিছে, দৰা ধৰা ল'ৰাজনে মিচিক মাছা খাহিছে, ভগালৰি ভগতি, দৰা ধৰা ল'ৰাজনে ঘনাই মাৰে চকুতি। ঐ কি চাই আছ মনে মনে আছ যে ৰভাৰ কুটা হেলেকা ৰভাৰ কুটা হেলেকা কইনা ঘৰিয়াৰ নামতিৰ চকু কেইটা তেলেকা তেলেকা যদি তেলেকা, তেলেকা যদি তেলেকা, আমি খোৱা পাতুৰ তোমালোকে চেলেকা। পাত চেলেকিম আমি বাৰু চেলেকিম তোমালোকক ধৰি আনি ৰভাৰ তলত ঠেকেচিম হাতুচা আলি নহয় ধুলিবা, আলি নহয় ধুলিবা, দৰা ঘৰিয়াৰ ল'ৰাবোৰৰ মুখ নহয় কচুপা। যি ৰাজালু, দৰাৰ ভায়েকৰ বন্ধু অৰণ্যৰ ভালু। হয় নেকি ক খ গ কইনাৰ ভনীয়েকক নাকি লগাই থ গাই লৈ ৰাতিপুৱা আমাৰ লগত ল আমদালি গাঠিছো, দুৱাৰ মুখত আৰিছো, বেয়া নাপাবা দেই ধেমালিহে কৰিছো, বেয়া নাপাওঁ দেই ধেমালিহে কৰিছো বেয়া নাপাবা দেই ধেমালিহে কৰিছো। বেয়া নাপাওঁ দেই ধেমালিহে কৰিছো উভতি চালো মই নিজৰ ঘৰ এখনি, চকুলো বাগৰে দুগালে দুধাৰি, চকুলো বাগৰে দুগালে দুধাৰি। মিতালী, আজি আমাৰ যুগ্ম জীৱনৰ প্ৰথম নিশা আৰু আজিৰ এই পবিত্ৰ নিশাটোত মই তোমাক কেইটামান কথা কম। কথাখিনি তুমি যদি পালন কৰিব পাৰা তেনেহলে জীৱনত আমি আটাই সুখী হ'ম। মা দেউতা বৌহঁতক লৈ সুখী নহয়, সেয়েহে মোৰ বিয়াখন খুব আশাৰে পাতিছে। তুমি মা দেউতাহঁতক সদায় সুখী কৰি ৰাখিবা, বৌহঁতৰ কথাত লাগি নাথাকিবা। দাদাহঁতক ভালেই পাবা, ৰিংকু পিংকিহঁতক নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিবা। ৰাহুল মোৰ কেৱল মৰমৰ ভায়েই নহয়, মোৰ বন্ধু। আৰু নাতাশা আমাৰ ঘৰখনৰ সকলোৰে অতি মৰমৰ। মোৰ বিশ্বাস আমি দুয়ো মিলি আমাৰ এই ঘৰখন সুখী কৰি ৰাখিব পাৰিম। আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক, এই ঘৰখন সুখী কৰাৰ কাৰণে যি কষ্ট কৰিব লাগে মই তাকেই কৰিম, আৰু যদি কিবা ভুল হয় আপুনি মোক আঙুলিয়াই দিব। মিতালী, আজিৰ পৰা তুমি মোক আপুনি নহয় তুমি বুলি ক'বা।
মোৰ ভাল লাগিব। দেউতা চাহ চাহ হে বোৱাৰী চাহ বাহ সুন্দৰ সুন্দৰ বোৱাৰী তুমি কেনেকৈ জানিলা যে ৰাতিপুৱা মই একাপ ৰঙা চাহ খাই ভাল পাওঁ নাই এনেই ভাবিলো মানে আমাৰ দেউতায়ো এই সময়তে সদায় ফিকা চাহ খায় দেউতাৰ সেইটো পুৰণি অভ্যাস আৰু সেই কাপ চাহ সদায় মইহে বনাই দিব লাগে সেয়ে ভাবিলো বোৱাৰী তুমি মোৰ বহু দিনীয়া আশা এটা পূৰণ কৰিলা বহাচোন বহা নিৰিবিলি তোমাৰ লগত দুআষাৰ কথাকে পাতো নাই হ'ব দেউতা কওক বোৱাৰী ৰাতিপুৱাই চাহকাপ খাই মই ভাল পাওঁ মানে ৰঙা চাহকাপ সেই অভ্যাস মোৰো আছিল কিন্তু তোমাৰ মাৰা মানে আমাৰ এওঁ যেতিয়া অসুখত পৰিল তেতিয়াৰ পৰা মই সেই চাহকাপৰ পৰা সদায় বঞ্চিত হলো
আৰু হৰিকনো কি ক'বা প্ৰত্যেকটো কথা তাক দুবাৰ দুবাৰ ক'ব লাগে সিনো কিমান কৰিব ঘৰৰ সমস্ত কাম সিয়েই কৰে বাকী ঘৰৰ আনবোৰৰ কথা তুমি লাহে লাহে গম পাবা মইতো আৰু তোমাৰ দেউতাৰ দৰে ভাগ্যৱান নহয় যে নিজৰ ছোৱালীয়ে ৰাতিপুৱা একাপ ৰঙা চাহ দিব আমাৰ নাতাচাইতো নিজৰ চাহ একাপ আজিলৈকে কৰি খাই পোৱা নাই তাই দেখোন এতিয়াও সৰু ছোৱালী হৈ আছে থোৱাহে বোৱাৰী আমাৰ দিনত তাই বয়সৰ ছোৱালী লোকৰ ঘৰৰ বোৱাৰী হৈ গৈছিল হ'ব দেউতা আজিৰ পৰা তেনেহ'লে একাপ চাহৰ দায়িত্ব মোৰ হ'ব হ'ব লোৱা নিয়া যোৱা তুমি তোমাৰ কামত লাগাগৈ আজিৰ পৰা আমাৰ হৰিও অন্ততঃ কামত অলপ সকাহ পাব আৰু ময়ো মোৰ বোৱাৰীয়ে ৰন্ধা ভাত সাজ আজিৰে পৰা খাবলৈ পাম যোৱা শেষত ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে লক্ষ্মী নোহোৱা ঘৰখনত এই সৰু বোৱাৰীকে লক্ষ্মী হিচাপে পঠিয়ালে যেন পাওঁ ৰিংকু তোমাৰ হোমৱৰ্ক বহিখন ইমান লেতেৰা কৰি পেলালা নাপায় নহয় এই অংকটো ইমান টান প্লিজ কৰি দিয়া না চাওঁ তোমাৰ আপ বহিখন দিয়াচোন মই তাতে কৰি দেখুৱাম কি আছিলে অংকটো 2 2 যা 4 3 3 যা 9 না পইণ্টটো বুজিলা থেংক ইউ আণ্টি কৰি থাকা দাদা এয়া চা দিয়া লওক বাহ বঢ়িয়া চাহ বনাইছে চাহ বনালে এনেকুৱা চাহ বনাব এৰা তুমি মাজে মাজে এই টিভি চোৱা বাদ দি এনেকুৱা চাহ বনাব নোৱাৰা নে বাইদেউ চাহ তাতে থোৱা